নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি মই ক'বলৈ লৈছোঁ ইংৰাজী 2025 চনৰ ৰাশিসমূহৰ বিষয়ে আৰু আজি হাতত লৈছোঁ মকৰ ৰাশিৰ লোকসকলৰ কথা। মকৰ ৰাশিৰ লোকসকলৰ জীৱনত 2025 চনটো কিদৰে আহিব, কি চেলেঞ্জ ল'ব বা কি শুভফল প্ৰাপ্তি হ'ব, কিদৰে তেওঁলোকৰ অশুভ সময়বিলাক পাৰ কৰিব পাৰিব, তাৰেই দিহা পৰামৰ্শ লৈ মই আৰম্ভ কৰিছোঁ মকৰ ৰাশিৰ কথা। বছৰটোৰ প্ৰথম ভাগত বৃহস্পতি গুৰুৰ পৰিভ্ৰমণে ধন প্ৰাপ্তিৰ বাট মুকলি কৰিছে, যদিও ব্যৱসায়ত আংশিক ক্ষতিৰ, যৌথ ব্যৱসায়ত মনোমালিন্য, প্ৰাপ্য ধন আদায়ত বাধা আদি সূচিত হৈছে। কিন্তু বছৰটোৰ মাজভাগৰ পৰা গৃহাদি নিৰ্মাণ, কল কাৰখানা, শিল্প, লৌহজাত দ্ৰব্যৰ ব্যৱসায়ত ধন লাভৰ সম্ভাৱনা, ধন লাভৰ কাৰক হৈ আছে। বছৰটোৰ আৰম্ভণিতেই নিবনুৱাৰ কৰ্মপ্ৰাপ্তিত বাধা। নিবনুৱা লোকৰ কিছু সময় অধৈৰ্য ধৰিব লাগিব। মে' মাহৰ পিছৰ পৰা কৰ্মত উন্নতি, যশস্যা, ন্যায্য প্ৰাপ্তিত আশানুৰূপ ফল লাভ কৰিব। চিকিৎসা সেৱা, শিক্ষা, জনসংযোগ, আইন আদালত আদিৰ বাবে শুভ সময় উপস্থিত হৈছে। এই সময়ছোৱাত আপুনি নতুন উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। নতুন পৰিকল্পনা হাতত ল'ব পাৰে, সফলতা লাভ কৰিব পাৰিব। অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ সম্ভাৱনা প্ৰবল। ঘৰত কোনো নতুন অতিথি আগমন ঘটিব পাৰে। মে' মাহৰ পৰা নৱেম্বৰ মাহলৈ কেৰিয়াৰত সফলতা প্ৰাপ্তিৰ যুগ। বেমাৰ আৰু শত্ৰুপক্ষ পৰাভূত হ'ব, কিন্তু শাৰীৰিক অৱহেলাই কঠিন ৰূপ ধাৰণ কৰিব পাৰে। সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। শৰীৰৰ প্ৰতি যত্ন ল'ব। শৰীৰৰ প্ৰতি যত্ন ল'লে আপোনাৰ একো সমস্যা নহয়। সেয়েহে আপোনাৰ যিবিলাক অশুভ গ্ৰহ, এই অশুভ গ্ৰহবিলাক আপুনি পৰাস্ত কৰিবলৈ আপুনি নিজৰ শৰীৰৰ যত্ন ল'ব লাগিব। সময় উচিত আপুনি আহাৰ গ্ৰহণ কৰিব, সময় উচিত বিশ্ৰাম ল'ব। ধন সঞ্চয়ৰ বাট মুকলি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক মধুৰ সম্পৰ্ক বিৰাজ কৰিব। ব্যৱসায়ী, চাকৰিয়াল তথা ৰাজনীতি নেতাসকলৰ সফলতা প্ৰাপ্তি হ'ব। সেয়েহে বুদ্ধিমত্তাৰে সকলো কাম কৰিবৰ সফলতা লাভ কৰিবলৈ চেষ্টা কৰিব। বিবাহ প্ৰাপ্তিৰ মাজত বৈদিক বিবাহ তথা প্ৰেমত সুখ, দাম্পত্য জীৱনত অনুকূলতা তথা মধুৰ সম্পৰ্কই বিৰাজ কৰিব। ভূমি বাহন আদি ক্ৰয়ৰ বাবে শুভ সময় থাকিব। শাৰীৰিক দিশত বছৰটোৰ আৰম্ভণিতেই যকৃত ৰোগ, ৰক্তচাপ বৃদ্ধি, উদৰ ৰোগ, অস্ত্ৰাঘাত তথা ভুল চিকিৎসাৰ চিকাৰ হ'ব পাৰে। সেয়েহে অশুভ গ্ৰহৰ প্ৰতিকাৰৰ বাবে গোমেদ ৰত্ন এটি গোটেই বছৰটো আপুনি পিন্ধি থাকিব। সোঁ হাতৰ মাজৰ আঙুলি বা বাওঁ হাতৰ মাজৰ আঙুলিত ধাৰণ কৰিলে একেই ফল লাভ কৰিব। কেৱল মাত্ৰ বয়স অনুসৰি প্ৰাপ্ত বয়সৰ বাবে আপুনি হাতৰ পৰা 10ৰ ভিতৰত আপুনি ধাৰণ কৰিব। মিনিমাম হাত ল'ব। আৰু যিসকল মাইনৰ, তেওঁলোকৰ বাবে কম ওজনৰ ধাৰণ কৰিব লাগিব। 5 ৰত্তি, 6 ৰত্তি, সৰু হ'লে 3-4 ৰত্তি। গতিকে তেনেদৰে মিলাই ল'ব লাগিব। আৰু প্ৰয়োজনত আপুনি ভাল জ্যোতিষীৰ আশ্ৰয় ল'ব অথবা মোকো যোগাযোগ কৰিব পাৰিব। মই মোৰ নম্বৰটো কৈ দিম। আপুনি লগতে এমেথিষ্ট ৰত্ন ধাৰণ কৰিব। হোম যজ্ঞেৰে এভাগ নৱগ্ৰহ পূজা ঘৰত অনুষ্ঠান কৰিব পাৰে, শুভফল প্ৰাপ্তি কৰিব। নহ'লে নৱগ্ৰহ মন্দিৰ বা য'ত পূজা হয় তাতেও কৰিলে আপোনাৰ একেই ফল লাভ হ'ব। অধিক শুভফলৰ বাবে শনিৰ বাবে ক'লা কাপোৰ, মাটিমাহ, তিল, তিলৰ তেল, লোহাৰ পাত্ৰ আৰু নিমখ আপুনি দান কৰিব গ্ৰহ বিপ্ৰক। যদি অসুবিধা পায়, গ্ৰহ বিপ্ৰক আপুনি যোগান ধৰিব নোৱাৰে, তেনেহ'লে আপুনি যিকোনো দুখীয়া মানুহকো দান কৰিলে একেই ফল প্ৰাপ্তি হ'ব। শেষত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিক শুভফল প্ৰাপ্তিৰ বাবে মই শিৱ বাবাৰ চৰণত সকলোৰে মংগল কামনা কৰি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।